নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মছজিদত বিশেষ মাংস পেলোৱাক লৈ মুখ্যমন্ত্ৰীৰ এবাৰ ডাঙৰ মন্তব্য। এই কাম কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। নিষিদ্ধ মাংস পেলালে বিশেষ মাংস পেলাব আৰু এই কাম বন্ধ হ'ব লাগে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। নিষিদ্ধ মাংস পেলাব নালাগে, বিশেষ মাংস পেলাব নালাগে বুলি মন্তব্য। নামঘৰতো পেলাব নালাগে আৰু মছজিদতো পেলাব নালাগে। অসমত শান্তি আৰু প্ৰগতি লাগে আৰু মাংস বিতৰ্কক নালাগে আৰু নিষিদ্ধ মাংস পেলালেও আন্দোলন কৰা হ'ব আৰু বিশেষ মাংস পেলালেও আন্দোলন কৰা হ'ব। কোনো পক্ষই আইন হাতত তুলিব নালাগে আৰু আইন হাতত তুলিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ভূমিখন বেদখলকাৰীক দিয়া হৈছে ৫০,০০০ টকাৰ চেক। বিলাহীপাৰাত চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। ভূমিহীন বেদখলকাৰীক দিয়া হৈছে ৫০,০০০ টকাৰ চেক। বিলাহীপাৰাত চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। ভূমিহীন প্ৰতিটো পৰিয়ালক ৫০,০০০ টকাৰ এককালীন সাহায্য। উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰ বাবে এই ব্যৱস্থা। বিলাহীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক। সন্তোষপুৰ, চৰুৱা, বাখাৰা আৰু চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ অন্তিম জাননী। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ব্যৱহাৰ হ'ব ৪,০০০ বিঘা ভূমি। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। নিচা বন্ধ কৰিলে দিয়া হ'ব ১০,০০০ টকা। মুছলমান ৰাইজে প্ৰস্তুত কৰিছে তালিকা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত। নিচা বন্ধ কৰিলে দিয়া হ'ব ১০,০০০ টকা আৰু মুছলমান ৰাইজে প্ৰস্তুত কৰিছে এখন তালিকা। ডাচ আসক্ত লোক মূল সুতিলৈ ঘূৰি আহিলে দিয়া হ'ব ১০,০০০ টকা পুৰস্কাৰ। লগতে ৩ মাহৰ বাবে যোগান ধৰিব খাদ্য সামগ্ৰী। মুঠ ১৩ জনকৈ ড্ৰাগছ আসক্তৰ তালিকা প্ৰস্তুত কৰিছে মুছলমান সমাজে আৰু বৃহত্তৰ সমাজৰ স্বাৰ্থত এই সুবিধা প্ৰদান কৰিব মুছলমান সমাজে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছু আৰু নেমছুৰ সহযোগত নগাঁৱত অনুষ্ঠিত এই বৃহৎ সভা। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ১৪ জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। কৃষকলৈ আহিছে এক ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে এটা ভাল খবৰ। ১৪ জুলাইৰ পিছত মুকলি কৰা হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন আৰু জুলাই মাহতে PM কিষাণৰ ২০ নং কিস্তিৰ ধন সোমাব প্ৰত্যেকৰ একাউণ্টত আৰু ১৪ জুলাইৰ পিছত আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰি ৰাখিছে তালিকা। শীঘ্ৰে কৰিলক আপুনি এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটত ফাৰ্মাছ কৰাত প্ৰৱেশ কৰি আপুনি লিষ্টত নাম আছে নে নাই চেক কৰিব পাৰে। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটোলৈ। আমাৰ ৫ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আমাক ৰাজনীতি লাগে, ক্ষতিগ্ৰস্তক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়ক। আমি জাতিৰ লগত থাকিম, কংগ্ৰেছ বিজেপি নালাগে আৰু আমাক ৰাজনীতি নালাগে, ক্ষতিগ্ৰস্তক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়ক। বহিৰাগতক উচ্ছেদ চলোৱা কাৰ্যক আমি আদৰিছো, কিন্তু খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ কিয় চলাইছে? স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণতি সকলক চৰকাৰে আঘাত কৰিছে আৰু চৰকাৰে প্ৰতিশ্ৰুতি উচ্ছেদ খিলঞ্জীয়া ক্ষতিপূৰণ দিব, কিন্তু ১৩টা খিলঞ্জীয়া পৰিলে ক্ষতিপূৰণ কেতিয়া পাব? এনিশাৰ ভিতৰত পুঁজিপতিক মাটি দান কৰিব পাৰে, কিন্তু খিলঞ্জীয়াক পুনৰ সংস্থাপন দিয়াত পলম কিয়? যি সত্ৰৰ মাটি বুলি কোৱা হয় উচ্ছেদ চলাইছে সেই ভূমি আহোমৰ। আহোমসকলৰ উপৰিও পুৰুষে দান কৰিছিল এই ভূমি। এই সকলৰ লোকৰ ওপৰত বুলডোজাৰ চলাবলৈ সাহস ক'ত পালে হিমন্তই? আৰু ১৩টা পৰিয়ালৰ ভূমি উচ্ছেদ চলাই অন্যায় কৰিছে, সত্ৰ মূল্য থাকিবনে? খিলঞ্জীয়াক উচ্ছেদক লৈ পুনৰ গৰ্জি উঠিছে এইবাৰ টাইপা।